এই ৰাস্তাটোলৈ আহি পালোঁ মই। এইফালেদি আপোনাৰ স্কুল যায় চক, স্কুল একদম 1 কিলোমিটাৰমান দূৰত আছে। তো ল'ৰা ছোৱালীবোৰ এনেকৈ খোজকাঢ়ি যাব লগা হয়, ইমান কষ্টকৈ যাব লগা হয় চক, ইমান বেয়া ৰাস্তা। তো আগতে ৰাস্তা ঠিক আছিলে, গিটি চিটি ভৰাই গাঁৱৰ মানুহে মিলি বনাইছিলে, কিন্তু আকৌ পাইপ বহাই অইলে এনেকৈ খান্দি দিলে, চব হাল বোৱা লেখীয়া কৰি দিলে। তো ইয়াত বাইক গাড়ী একো যাবলৈ ৰাস্তাই নাই, চাইকেল খোজকাঢ়িবলৈও ৰাস্তা নাই চব, কিনাৰে কিনাৰে পথাৰ যাব লাগিব। এইফালে স্কুল আছে, তো আমাৰ এইফালে আছে আপোনাৰ ডিউটি যোৱা ৰাস্তা, এইফালে চক একেবাৰে বেয়া কৰি পেলাইছে। তো এইটো ব্লগ নহয়, অকণমান ৰাস্তাটোহে আপোনালোকক দেখাবলৈ গৈ আছোঁ। তো চক আমাৰ ৰাস্তাটো কেনেকৈ, ইমান বেয়া লগা ৰাস্তা, কেনেকৈ বাইক গাড়ী যাব। ময়ো বাইক একদম দূৰত থৈছোঁ, এইফালে মেইন ৰাস্তা এইফালে এজন মানুহৰ ঘৰত, দাদাৰ ঘৰত থৈছোঁ। তাৰ পৰা মই যাম এতিয়া। তো অকণমান দেখাই গৈ থাকিম আপোনালোকক, ভিডিঅ'টো সম্পূৰ্ণ চাব। নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্লগ নহয়, আজি আমাৰ ৰাস্তাটো অকণমান আপোনালোকক দেখাবলৈ গৈ আছোঁ। চক সদায় মই ইয়াতে বাইক থওঁ, আজি হেলমেট লৈ যাব লগা হৈছে, ইমান ৰাস্তা বেয়া হৈ গৈছে। তো অকণমান আপোনালোকক শ্বেয়াৰ কৰিম। হেলমেট লৈ পিনে ঘৰৰ পৰা ওলালোঁ চক, এতিয়া বাইকটো একদম দূৰত থোৱা আছে। তো এইফালে নাহিলে বাইকটো, তো তাৰ পৰা বাইকটো লৈ যাম এতিয়া। আপোনালোকক অকণমান ৰাস্তাবোৰ দেখাই গৈ থাকিম, কেনেকুৱা হৈছে ৰাস্তা, বাইকটো কেলে ঘৰলৈ আনিব নোৱাৰিলোঁ, এইবোৰ অকণমান দেখাম আপোনালোকক। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আমাৰ পদূলিৰ ৰাস্তা, এইটো ৰাস্তা ভালে আছে, ইয়াৰ পৰা বাইক চাইক গাড়ী যাব পাৰি, গিটি চিটি দিয়া আছে। কিন্তু যোন মেইন ৰাস্তা আমাৰ পাইপলাইন পৰি যায়, পাইপলাইনটো একেবাৰে বেয়া হৈ গৈছে। গাঁৱৰ ৰাইজে মিলি অকণমান গিটি চিটি দি ৰাস্তা বনাই, আকৌ অইলৰ পাইপবোৰ বহাই চব খান্দি দিয়ে, গাঁত ডাঙৰ ডাঙৰ গাঁত খান্দি স্কুল যোৱা ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা কৰি পেলাইছে। তো অকণমান আপোনালোকক দেখাই গৈ থাকিম মই। এইটো চক আমাৰ ৰাস্তা, ইমান বেয়া ৰাস্তা, পদূলি খোজ কাঢ়িবলৈ ৰাস্তা নাই, এই গাঁত চক ৰাস্তাটো। এইফালে মানুহৰ ঘৰ আছে, দাদাহঁতৰ ঘৰ, এইফালেও ঘৰ আছে, কিন্তু ল'ৰা ছোৱালীবোৰ স্কুললৈ যাব কেনেকৈ, ইমান বেয়া ৰাস্তা কৰি দিছে। অকণমান আপোনালোকক দেখালোঁ ৰাস্তাটো চক। মই খোজকাঢ়ি গৈ আছোঁ ডিউটিলৈ। বাইক মানে খোজকাঢ়িবলৈ জেগাই নাই ইয়াত, বাইকটো বাদ দিয়ক, বাইকটো কোনো পথে নাযায় আৰু। বাইক গাড়ীটো যাবলৈ ইয়াত নহ'বই, কেঁচা মাটি আছে, চকাই নুঘূৰিব। খোজকাঢ়িবলৈ লাহে লাহে চাইডে চাইডে খোজকাঢ়িব অকণমান জেগা আছে আৰু। বন্ধুসকল খোজকাঢ়িবলৈ বহুত টাইম লাগে, দেখিলেনে, বহুত কষ্টত মানে ইয়াত ওলাইছোঁ, জোতা চোতা পূৰা বোকা হৈ গৈছে। তো বহুত কষ্ট দি ইয়াৰ পৰা যাব লগা হয়, আৰু পথাৰৰ মাজে মাজে দি, ৰাস্তা দিতো যাব নোৱাৰিয়েই। তো গাঁত চাত আছে, এনেকৈ পথাৰৰ মাজে দি গৈ আছোঁ। তো মই এইটোৱে আহ্বান জনাওঁ অইলক বা আমাৰ চৰকাৰক, অইলৰ এইটো জেগা হয় আমি বুজিছোঁ, কিন্তু ইয়াত গাঁৱৰ মানুহ আছে, স্কুল আছে, হস্পিটেল আছে, চহৰে বহুত জেগা যাব লগা হয়, কামলৈ যাব লগা হয়, স্কুল যাব লগা হয় সৰু ল'ৰা ছোৱালী। তো ৰাস্তাটো এনেকৈ খান্দি দিলে, বাৰ খান্দি দিলে আমাৰ বহুত অসুবিধা হয়। তো সকলোকে জনা বুজা মানুহক মই এইটোৱে আহ্বান জনাইছোঁ যে অকণমান হ'লেও আমাৰ গাঁৱৰ মানুহৰ কাৰণে অকণমান হ'লেও ৰাস্তা আপোনালোকে এৰি দিব লাগে, যাতে আপুনি পাইপ পুতক, দুইফালে পুতক, কিন্তু মাজত অকণমান ৰাস্তা থৈ দিলে যাতে আমাৰ ভাল হয়। আগতো গিটি চিটি দি আমাৰ গাঁৱৰ মানুহে সবেই মিলি ৰাস্তা বনাইছিলোঁ, তো এতিয়া আকৌ এনেকৈ খান্দি দিয়া হ'ল, গিটি চিটি ওলাই দিলে। তো আমাৰ বহুত কষ্ট হয় ডিউটি যাবলৈ, কণ ভাইটি ভণ্টিসকল স্কুল যাবলৈ। তো ইমাৰ্জেঞ্চি হ'লেতো ইয়াৰ পৰা ওলাবলৈ বহুত অসুবিধা হ'ব, তো কেনেকৈ ওলাব মানুহ। তো এই বিষয়ে মই অকণমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ, ভিডিঅ' বনালোঁ। ময়ো কামলৈ যাওঁ, ইমান মৰাণলৈ যাওঁ, তো মোৰো কষ্ট হয়, তো বহুতৰ কষ্ট হয়। এতিয়া বেলেগৰ ঘৰত, দাদাহঁতৰ ঘৰত বাইক থৈ পিনে এনেকৈ খোজকাঢ়িব লগা হয়। তো খোজকাঢ়োঁতেও আপোনাৰ বহুত সময় লাগি যায়, তো এইফালে দেৰি হৈ যায়, ডিউটিলৈও চবৰে দেৰি হয়। তো ইমাৰ্জেঞ্চিত যাব লগা মানুহকেইটা যাব নোৱাৰি। তো এনেকৈ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। চক ওপৰে এনেকৈ মানে য'তৰ পৰা যাব লগা হৈছে, ৰাস্তাৰ ফালৰ পৰা যাব নোৱাৰি।
এই গছৰ চাইডে চাইডে অকণমান খোজকাঢ়িবলৈ জেগা আছে, এইটো বিচাৰি বিচাৰি গৈছোঁ আৰু বহুত বেয়া লাগে বুজিছেনে গাঁৱৰ অৱস্থা দেখি। দুইফালেতো ৰাস্তা আছে, আমাৰ মাজৰ ডোখৰহে ৰাস্তা নাই। ৰাস্তা আছিলে, ঠিকে আছিলে, কিন্তু এনেকুৱা হোৱা নাছিলে কেতিয়াও। গিটি দি মানুহে বনাইছিলে, কিন্তু আকৌ পাইপ বহাই পিনে গোটেই গাঁত খান্দি আপোনাৰ হাল বোৱা লেখীয়া কৰি পেলালে। তো ইমান কষ্ট হয় নহয়। তো আপোনালোকক অকণমান ৰাস্তাটো শ্বেয়াৰ কৰি দেখালোঁ। খোজ কাঢ়িবলৈ আধা ঘণ্টা লাগি গ'ল চব। এতিয়া আহি গ'ল মেইন ৰাস্তাটো। চব ইয়াৰ পৰা অকণমান ধুনীয়া আছে। এইটো চক আমাৰ ৰাস্তা। এনেকৈ ইমান ডাঙৰ ডাঙৰ গাঁত কৰি দিছে, স্কুল যোৱা ৰাস্তা চব বন্ধ হৈ গ'ল। ভালে চক অকল ফাইনেলি মই ইয়াত আহি পালোহি। তো এতিয়া বাইকখন ল'ম। দাদাহঁতৰ ঘৰত এনেকৈ বাইক থৈছিলোঁ, তো বাইকখন লৈ পিনে ইয়াৰ পৰা ওলাব লাগিব। তো এওঁলোকৰ ঘৰ, মোৰ বাইকটো আছে, ভালকৈ আছে। এইটো চব বাইকটো ইয়াত থোৱা আছিলে এনেকৈ। তো ইয়াৰ পৰা বাইকটো উলিয়াই এতিয়া মই যাওঁ। তো অকণমান আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে চবে গম পাওক আমাৰ গাঁৱৰ অৱস্থা এনেকুৱা হৈ আছে। তো বহুত কষ্ট হৈছে আমাৰ। তো অকণমান আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰিলোঁ। তো আজি ব্লগ নহয়, এনে ভিডিঅ'টো দিলোঁ। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ জনাব। কমেণ্ট কৰি জনাব, আপোনাৰ ফিডবেকটো দিব। তো ইমানে আছিলে আজিৰ ভিডিঅ'টো, ইমানে আছিলে। জয় হিন্দ, জয় আই অসম, জয় গুৰুকা।